যি মানুহে অসমৰ সুখ দুখৰ লগত যাৰ আৱেগ নাই, অনুভূতি নাই, তেনেকুৱা মানুহক ধনী কৰাৰ প্ৰৱণতাই আমাক ক'ৰবাত নহয় ক'ৰবাত ভয়ংকৰ ক্ষতি কৰিব। গতিকে তেনেকুৱা মানুহ যিবিলাক যাক আমি অসামাজিক বুলি ক'ব পাৰোঁ, অৰাষ্ট্ৰীয়তাবাদী বুলি ক'ব পাৰোঁ, তেনেকুৱা ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত ঠিকা টুকুলি নিদিয়ে তাৰ কাৰণে বাছনি কৰাৰ ব্যৱস্থা আছে। কাৰণ আমাৰ বহুত মানুহে এতিয়াতো চৰকাৰী প্ৰচিডিউৰততো কোনোবাই টেণ্ডাৰ কৰিব, সেইটো বেলেগ কথা, কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইছে আগৰ সময়ত, যে এই কামবিলাকৰ জৰিয়তে তেওঁলোকে আমাক ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰে। গতিকে আমাক যেতিয়া ভৱিষ্যতে ক্ষতি কৰিব নোৱাৰে, মানে আমাক মানে ৰাইজক ক্ষতি কৰিব যাতে নোৱাৰে, তাৰ কাৰণে সাৱধান হ'ব দিছে আমাৰ সকলো মানে প্ৰতিনিধি। চাওক, এতিয়া ধৰ্ম বুলি কথা অহা নাই আৰু যিবিলাকে আমাক, যিসকলে সমাজখনক ক্ষতি কৰে, আমাৰ ৰাজ্যখনক ক্ষতি কৰে, যিসকলে সদায় আমাৰ বিৰুদ্ধে অৱস্থান কৰে, যিসকলে ৰাজ্যখনক অস্থিৰ কৰিব বিচাৰে, যিসকলে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰে, স্বাভাৱিকতে তেওঁলোকৰ বিৰুদ্ধেও আমি অৱস্থান লোৱাটো সময়ৰ আহ্বান।